নমস্কাৰ সিটি 18 হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা ইখনৰ পিছত শিক্ষণ বৈঠক অনুষ্ঠিত কৰি শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে ঘোষণা কৰিছিল আগষ্টত অনুষ্ঠিত হ'ব হাই স্কুল আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা স্পৰ্শকাতৰ বিষয়টোক লৈ চূড়ান্ত সিদ্ধান্ত ল'ব নোৱাৰাৰ বাবে শিক্ষাৰ্থী অভিভাৱকৰ সমালোচনাৰ সন্মুখীন হৈছিল শিক্ষামন্ত্ৰীৰ লগতে বিভাগীয় বিষয়াসকল কিন্তু শিক্ষামন্ত্ৰীৰ ঘোষণাৰ বিপৰীতে 15 জুলাইৰ ভিতৰতে চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 15 পৰা 20 জুলাইৰ ভিতৰত অনুষ্ঠিত হ'ব হাই স্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অৱশ্যে কৰোনা সংক্ৰমণৰ হাৰ 2% তলত থাকিলেহে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা যাব বুলিও সংবাদ মেলত মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ইপিনে ছাত্ৰ আৰু ছাত্ৰীয়ে পৃথকে পৰীক্ষাত বহিব লাগিব বুলিও কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাউন্সিলে কালি পৰহি পৰীক্ষাৰ দিন দিব বা তাত ৰাইডাৰ থাকিব যে পজিটিভিটি বাই দেন মাষ্ট বি বিলো 2% যদি পজিটিভিটি 2 ৰ ওপৰত থাকে তেতিয়াহলে শিক্ষকসকলে স্কুলতে ইভালুৱেচন কৰি লৰা ছোৱালী আগবঢ়াই দিব সো এতিয়া লৰা ছোৱালীয়ে পঢ়ি থাকিব লাগে 15 জুলাইত পৰীক্ষা হ'ব বুলি কিন্তু যদি আমি তেওঁলোকৰ দেউতাক আমি তেওঁলোকৰ অভিভাৱক যদি 1 জুলাইত আমি অ্যাসেসমেন্ট করি যদি 2% ৰ তলত পজিটিভিটি না যায় তেতিয়ালে জীৱনৰ ৰিস্ক লৈ লাভ নাই আমি পৰীক্ষা ক্যান্সেল কৰি স্কুল ইভালুৱেচনৰ ওপৰত আমি তেওঁলোকক পাস কৰিম কেনেকৈ হ'ব কি হ'ব আসলে এইটোলৈ কোনো চিন্তা কৰিবলগীয়া নাই শিক্ষা মন্ত্ৰী ডাঙৰীয়াই সংবাদ মেল কৰি কালি পৰহি আপোনালোকক ক'ব তিনটা কথা আজি দিনত আমি বুজি ল'ব লাগিব যে 15 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত পৰীক্ষা হ'ব এদিন বা দুদিনৰ পৰীক্ষা হ'ব ছোৱালীয়ে বেলেগ কৈ দিব লৰাই বেলেগ কৈ দিব যাতে সোশ্যাল ডিসটেন্স শুড বি মেইনটেইন কিন্তু যদি 1 তাৰিখে পজিটিভিটি 2 নহয় তেতিয়া হলে পৰীক্ষা একেবাৰে ক্যান্সেল হৈ যাব সো উই আৰ নট গোইং টু টেক ৰিস্ক আমি ছাত্ৰ ছাত্ৰী জীৱনক লৈ আমি ৰিস্ক নলওঁ কিন্তু যদি পৰীক্ষা পাতিব পৰা অৱস্থাত আছো তেতিয়ালে আমি পৰীক্ষা পাতিব লাগে উদালিকাণ্ডৰ চাঞ্চল্য মাৰ নাযাওতে ৰাজ্যত পুনৰ চিকিৎসক আক্ৰমণৰ ঘটনা এবাৰ বিশ্বনাথ চাৰিআলিত গণপ্ৰহাৰৰ বলি হ'ল এগৰাকী 81 বছৰীয়া চিকিৎসক দুৰ্বৃত্তৰ আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰে ডক্টৰ বসন্ত গোস্বামীৰ বিশ্বনাথ চাৰিআলিত উদালিকাণ্ডৰ পুনৰাবৃত্তি 81 বছৰীয়া চিকিৎসকক গণপ্ৰহাৰ দুৰ্বৃত্তৰ কবলৰ পৰা পলায়ন কৰি কথমপি প্ৰাণ ৰক্ষা ডক্টৰ বসন্ত গোস্বামীৰ বুধবাৰে বিয়লি বিশ্বনাথৰ মাজুলীগড় চাহবাগিচাত সংঘটিত হৈছে চিকিৎসক আক্ৰমণৰ বৰ্বৰ ঘটনাটো 5 বজালৈকে বাগিচাৰ চিকিৎসালয়ত ৰোগী চোৱাৰ পাছত সান্ধ্য ভ্ৰমণ কৰি থাকোঁতেই বসন্ত গোস্বামীৰ ওপৰত জঁপিয়াই পৰিল তিনিটা দুৰ্বৃত্ত সেই দৃশ্য দেখা মাত্ৰকে আন একাংশ শ্ৰমিকে তৎপৰতাৰে আবাসৰ ভিতৰলৈ সুমুৱাই নিলে চিকিৎসকগৰাকী হাতৰ মুঠিত প্ৰাণটোলৈ উৰে ৰাতি মাজুলীগড় চাহবাগিচাৰ আবাসতে লুকাই থাকিল চিকিৎসক বসন্ত গোস্বামী না লাঠি ভাগ্যে এনেকুৱা লৈ আহিছিলে কিন্তু সেইডালখনে মাৰিব লগা দিগদাৰ হ'ল কিমানজন তিনিজন মানে আগতে মানে সিহঁতে খুব হেৰি নাই কিন্তু নাম চাম জানো বৃহস্পতিবাৰে পুৱাই আৰক্ষীয়ে মাজুলীগড় চাহবাগিচাৰ পৰা উদ্ধাৰ কৰি বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয় পোৱালেহি ডক্টৰ বসন্ত গোস্বামী প্ৰাথমিক চিকিৎসাৰ পাছতে বিশ্বনাথ চাৰিআলি থানাত চিকিৎসকগৰাকীয়ে দাখিল কৰিলে এজাহাৰ কিন্তু কিয় 81 বছৰীয়া চিকিৎসকগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি ল'লে এদল শ্ৰমিকে ভুক্তভোগী চিকিৎসকগৰাকীৰ সন্দেহ কৰোনাৰ পৰিপ্ৰেক্ষিতত মাজুলীগড় চাহবাগিচাৰ সকলো দোকান পোহাৰ বন্ধ কৰাৰ আঁৰত চিকিৎসকগৰাকীৰ হাত থকাৰ সন্দেহ কৰিয়েই সংঘটিত কৰিলে এই আক্ৰমণ তিনিটা মানুহ সোমাই আহিলেই নহয় আহি পেলাই ক'লে যে বোলে কি হৈছে দোকান বন্ধ কৰা বোলে দোকান বন্ধ কয় কি দোকান বন্ধ কৰা কি কথা মই একো নাজানো এয়াই চাহবাগিচাৰ বাস্তৱ য'ত এতিয়াও বহু শ্ৰমিকে বুজিয়েই পোৱা নাই কৰোনাৰ ভয়াৱহতা য'ত অন্ধবিশ্বাসৰ কৰাল গ্ৰাসে এতিয়াও শিপাই আছে বহু শ্ৰমিকৰ মনত প্ৰশ্ন হয় এইসকল শ্ৰমিকক সচেতন কৰিব কোনে পাৰিবনে জিলা প্ৰশাসনে যদি নোৱাৰে তেন্তে স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হোৱাৰ আশংকা আছে বহু চাহবাগিচাৰ শ্ৰমিক নাযাওঁ কাৰণ কি মোৰ এইটো হেৰি নহয়
এইটো মোৰ প্ৰেষ্টিজত লাগিছে নহয় মই এইটো নাযাওঁ মই বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যত অব্যাহত আছে প্ৰথমটো বানৰ সংঘাই ৰূপ বানৰ ঢলে কেইবাখনো জিলাত উটুৱাই নিছে পথ দলং ইতিমধ্যে বাহনী পানীত বুৰ গৈছে বহুতৰে ঘৰ বাৰী শস্য পথাৰ ৰাজ্যৰ প্ৰথমটো বানত কেইবাখনো জিলা প্লাবিত পথ দলং উটুৱাই নিছে বানত জাহ গৈছে বহুতৰে ঘৰ বাৰী শস্য পথাৰ চৰকাৰে বানাক্ৰান্তৰ মৰ্মবেদনা উপলব্ধি কৰিবনে চিপাজাৰৰ ডিমিলা নদীৰ বাহনী পানীয়ে প্লাবিত কৰিছে বৃহত্তৰ অঞ্চল দূৰদূৰীয়া ভেৰুৱা দল গভৰা বৰচলাকে ধৰি কেইবাখনো গাঁৱৰ খেতিপথাৰ এতিয়া পানীৰ তলত পানে ছিঙিলে দুনি মহাবিদ্যালয়ৰ পৰা পূব মলিবাৰী সংযোগী গড়কাপ্তানি পথ ধেমাজিত জীয়াঢল নদীৰ কালৰূপ বৰ্তমানলৈকে 4টা পঞ্চায়তৰ প্ৰায় 20খন গাঁও বানত প্লাবিত জীয়াঢল নদীয়ে পূৰ্বৰ খুঁটি এৰি বাটঘৰীয়া চমৰাজান পঞ্চায়তৰ অন্তৰ্গত ভজুগাঁও জীয়াঢল চাৰিআলিৰ উপৰি 15 নং ৰাষ্ট্ৰীয় ঘাইপথ প্লাবিত কৰিছে ধেমাজি টাউনৰ ফালে ধাবিত হোৱা জীয়াঢল নদী কুমতিয়ালৈ বুৱাই নিয়াৰ বাবে শেহতীয়াকৈ জলসম্পদ বিভাগে 80 লাখ টকা ব্যয় সাপেক্ষে গাইড বান্ধ আৰু চেনেল কাটিঙৰ কাম অব্যাহত ৰাখিছে প্ৰায় 90% কাম সম্পূৰ্ণ হোৱাৰ পিছতো বানত ডুব যোৱা 20খন গাঁৱৰ ৰাইজৰ মনত প্ৰশ্ন এই গাইড বান্ধে ৰক্ষা কৰিব পাৰিবনে তেওঁলোকক আমি এইটো স্থায়ী মতাৱৰী বন্ধা নাই তথাপি আমাৰ এটা আশা আছে এই আমি যেনেকা ধৰণৰ এতিয়া জিঅ' নেট আৰু জিঅ' বেগ আৰু লগতে মানে এইটো বাহৰ বেম্বো প্লেচাৰিং দি যিটো চিষ্টেম কৰা হৈছে এইখিনিৰ পৰা আমি ইয়াত 100% নহ'লেও আমি 90% মানে ইয়াত আমি আশা কৰিব পাৰোঁ সম্পূৰ্ণ গহপুৰত কৃষকৰ বিলাই বিপত্তি নোহোৱা হৈছে এফালে ব্ৰহ্মপুত্ৰৰ বানৰ ভয় আনফালে পাহাৰীয়া নৈৰ তাণ্ডৱ যাৰ বাবে এতিয়া গহপুৰৰ দক্ষিণাঞ্চলৰ কৃষকে বড়ো ধানৰ খেতি আধা পকা অৱস্থাতে কাটিবলগীয়া হৈছে চেঁচা চট্ৰং বালিজান ব্ৰহ্মাজান নদীয়ে বিভিন্ন স্থানত মথাউৰি ছিঙি বানপানীৰ সৃষ্টি কৰাত বড়ো ধানৰ খেতি আধা পকাকৈ চপাবলগীয়া হৈছে কৃষকে পানী আহিছে ভামপানী এই দক্ষিণাঞ্চলত এই ভামপানী মানে উটি আহিব পানীটো এই ধানটো ডুবিবও পাৰে এই কাৰণে মানে আধা পকাতে কাটিবলগীয়া হৈছে মিছামাৰীত গাভৰু নৈৰ খহনীয়া প্ৰতিৰোধী জিঅ' বেগ বান্ধ নিৰ্মাণত অনিয়মৰ অভিযোগ নিম্নমানৰ সামগ্ৰীয়ে কোটি টকীয়া আঁচনি ৰূপায়ণ কৰাৰ ফলত বাৰিষাৰ প্ৰথমটো বানতে 10টাকৈ পকী পাৰ্কোপাইন নদীৰ বুকুত জাহ যোৱাৰ অভিযোগ ৰাইজৰ ৰঙিয়াৰ সমীপৰ বাক্সা জিলাৰ বিহাপাৰাত খহনীয়াত জাহ গ'ল এটি পথ বন্ধ হৈ পৰিছে কেইবাখনো গাঁৱৰ ৰাইজৰ যাতায়াত ইফালে তামাৰহাটৰ কুমাৰগঞ্জত খহনীয়া পৰিদৰ্শন বিধায়ক সুবাহন আলী চৰকাৰৰ গংগাধৰ নদীৰ খহনীয়াত ইতিমধ্যে কেইবাশ পৰিয়ালৰ ঘৰ বাৰী উচন হৈছে বিজ্ঞানসন্মত খহনীয়া প্ৰতিৰোধৰ আশ্বাস গোলকগঞ্জৰ বিধায়কগৰাকীৰ উল্লেখযোগ্য যে চৰকাৰী তথ্য অনুসৰি এই পৰ্যন্ত ৰাজ্যৰ 4 জিলা বানৰ কবলত বিশ্বনাথ ধেমাজি লখিমপুৰ ডিব্ৰুগড় জিলাৰ মুঠ 9টা ৰাজচক্ৰ বানত প্লাবিত হৈছে ৰাজ্যৰ মুঠ 1089 হেক্টৰ কৃষিভূমি আৰু 36691 গৰাকী লোক বানত আক্ৰান্ত হৈছে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনিৰ শুভ উদ্বোধন এই আঁচনিৰ অধীনত কোভিডত ঘাট মাৰা হোৱা শিশুক মাহে 3500 টকাৰ সাহায্য আগবঢ়াব চৰকাৰে কোভিডত অভিভাৱকহীন হোৱা শিশুৰ আৱাসিক বিদ্যালয়ত অধ্যয়ন তথা থকা খোৱাৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব এনে শিশুৰ দক্ষতা ভিত্তিক শিক্ষা প্ৰদানেৰে সংস্থাপিত কৰাৰ ব্যৱস্থা কৰিব চৰকাৰে শিক্ষা গ্ৰহণত সহায়ক হোৱাৰ বাবে এনে শিশুক দিয়া হ'ব কম্পিউটাৰ তথা লেপটপ ছোৱালীৰ ক্ষেত্ৰত বিবাহৰ সময়ত অৰুন্ধতী আঁচনিৰ জৰিয়তে 1 তোলা সোণ আৰু 50,000 টকাও দিয়া হ'ব আজি যোৱা এটা মাহত আমি শিলচৰ চিকিৎসা মহাবিদ্যালয়ত 100খন ICU সংলগ্ন কৰিছোঁ
আৰু 40খন নতুন আইচিউৰ কাম তাত যুদ্ধকালীন গতিত চলি আছে। বৰপেটা চিকিৎসা মহাবিদ্যালয় প্ৰায় 45খন, আমাৰ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত 60খন। এই ধৰণে আমি প্ৰায় 300তকৈও ওপৰত যোৱা এমাহৰ ভিতৰত আইচিউৰ বিছনা আমি সংলগ্ন কৰিছোঁ আৰু সমান্তৰালভাৱে অক্সিজেনৰ সুবিধা থকা বিছনাও আমি বঢ়াই লৈ গৈছোঁ, যাক অক্সিজেন ছাপৰ্টেড বেড বুলি আমি কওঁ। যদি পৰিসংখ্যা আমি চাওঁ, আজি DRDOৰ 100খন বিছনাযুক্ত আইচিউ আৰু কালাপাহাৰত আজি আমি সংলগ্ন কৰা 20খন আইচিউক যদি আমি ধৰি লওঁ, যিহেতু আজিৰ প্ৰায় কাৰ্যক্ষম হ'ব, এই এটা মাহত আমি 390টা আইচিউ আমি অসমত সংলগ্ন কৰিছোঁ, 390, আৰু অক্সিজেন ছাপৰ্ট বেড আমি সংলগ্ন কৰিছোঁ 2684। নতুন চৰকাৰৰ এমাহ পূৰ্তি উপলক্ষে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, অসম ড্ৰাগছৰ ট্ৰেনজিট দৌৰ আছিল। ম্যানমাৰ সীমান্তৰে ড্ৰাগছৰ সৰবৰাহ হৈ আছে। চৰকাৰলৈ আহি আৰক্ষীক নিৰ্দেশ দিছিলোঁ। 1 মাহত প্ৰায় 8 কোটি হেৰইন জব্দ কৰা হৈছে। গৌ ৰক্ষাৰ বাবে আইন অনা হ'ব বুলিও ঘোষণা কৰিছে। গৰুৰ চোৰাং বেহা ৰোধৰ বাবে আমি বদ্ধপৰিকৰ। আগন্তুক বিধানসভা অধিৱেশনত এই আইন লৈ আহিম। লকডাউন নিদিয়াকৈ কোভিড নিয়ন্ত্ৰণ হৈছে, জীৱন জীৱিকাৰ ভাৰসাম্য ৰক্ষা কৰিছো বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। সংকটকালত আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াইছে বহুজনে। কেৱল মানুহে নহয়, সান্ধ্য আইনৰ ফলত ধৰ্মীয় অনুষ্ঠানৰ জলচৰ আৰু থলচৰ প্ৰাণীকো খাদ্য যোগান ধৰি একাংশই দেখুৱাইছে মানৱতাৰ নিদৰ্শন। প্ৰশংসনীয় দায়িত্ববোধৰ নিদৰ্শন। তীব্ৰ খাদ্য সংকটত মন্দিৰৰ মাছ কাছ, পদপথৰ অনাথ লোকক খাদ্য যোগান, অক্সিজেন অক্সিমিটাৰ ফেচ চিল প্ৰদান। কৰোনা মহামাৰী ভয়াৱহতা আৰু মিনি লকডাউনে বহু মানুহৰ লগতে জীৱ জন্তু আৰু পশু পক্ষীলৈ আনিছে সংকট। এই সংকটৰ সময়ত আৰ্তজনক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বহু হৃদয়বান লোক। বাইঘাটা চাৰিআলি 700 বছৰ পুৰণি বেংগলেশ্বৰ দেৱালয়ৰ মাছ, কাছ, হাঁহ আদি খাদ্য যোগান হৃদয়বান ব্যক্তিৰ লগতে আগবঢ়াইছে দেৱালয়ৰ অক্ষয়মন্ত্ৰীৰ বাবে প্ৰয়োজনীয় তেল। আচলতে 6 তাৰিখৰ যিটো বাতৰি আছিল, সেই বাতৰিটো প্ৰচাৰ হোৱাৰ পিছতে আমাৰ মন্দিৰত যথেষ্ট ভক্তৰ যথেষ্ট দাতাৰ সমাগম হৈছে। দাতাসকলে আমাৰ উৎসৱৰ কাৰণে চাকি মিঠাতেল দিছে। তাৰপিছত আমাৰ যি ৰাজহাঁহ আছে, ৰাজহাঁহৰ কাৰণে খাদ্য, মাছৰ কাৰণে খাদ্য, আমাৰ যিসকল ইয়াত কৰ্মচাৰী আছে, কৰ্মচাৰীসকলকো খাদ্য দি দিছে। ইফালে বঙাইগাঁৱত RSৰ সদস্যৰ বৰপাৰা শ্বহীদ বেদী, বজাৰ, দেউৰীপাৰা, মাজগাঁও, চিপনচিলা আদি স্থানত ব্যৱসায়ীসকলৰ মাজত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে। বহুতকে আমি লক্ষ্য কৰিছোঁ মাস্ক তেওঁলোকে ব্যৱহাৰ কৰিব পৰা নাই, চেনিটাইজাৰ ব্যৱহাৰ কৰিব পৰা নাই। সেয়ে আমি বঙাইগাঁও RSSৰ ফালৰ পৰা আজি বঙাইগাঁৱৰ পদপথৰ দোকানীসকলৰ মাজত চেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰি গোৱালপাৰা বাপুজী নগৰ স্কুল আৰু কলেজীয়া ছাত্ৰ ছাত্ৰীয়ে পদপথৰ অনাথ লোকসকলৰ মাজত যোগান ধৰে আহাৰ। বিগত 15 দিন চহৰখনৰ পদপথৰ 30ৰ পৰা 40 গৰাকী লোকৰ মাজত বিতৰণ কৰে খাদ্য। আমি স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী, আমাৰ লগতো মানে ইমান পইচা নাই। ঘৰৰ পৰা যিখিনি আমি হাত খৰচ পাওঁ সেইখিনি লৈ আমি ঘৰতে মানে আহাৰ মানে বনাই আমি লোকসকলক দি আছোঁ। আহাৰত কি কি থাকে তোমালোকৰ? আমাৰ সদায় বেলেগ বেলেগ বস্তু দিওঁ। কোনোবা দিন ভাত দিওঁ, কোনোবা দিন ব্ৰেড, কল, কণী, জেলি এইবিলাকে দি আছোঁ। গোলাঘাটৰ স্বেচ্ছাসেৱী সংগঠনৰ আদৰণীয় পদক্ষেপ।
শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষক দিল্লীৰ স্বেচ্ছাসেৱী সংগঠন গুঞ্জ আৰু অসমৰ ফাৰ্ম টু ফুড নামৰ স্বেচ্ছাসেৱী সংগঠন দুটাই প্ৰদান কৰি দুটা অক্সিজেন কনচেন্ট্ৰেটৰ, অক্সিমিটাৰ আৰু ফেচ শিল্ড। এই অক্সিজেন কনচেন্ট্ৰেটৰ যি দুটা আগবঢ়াইছে, বাকীখিনি দিয়াৰ লগতে অক্সিজেন কনচেন্ট্ৰেটৰ আগবঢ়াইছে, সেইটোৱে যথেষ্ট উপকাৰ সাধন কৰিব। ৰাজ্যত এনেদৰে বিভিন্ন দল সংগঠন আৰু হৃদয়বান লোকে আৰ্তজনলৈ আগবঢ়াই আহিছে সহায়ৰ হাত। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ ভেকচিন সজাগতা অভিযান সঞ্জীৱনী এ শ্বট অফ লাইফ। এই সজাগতা অভিযানৰ যোগেদি দেশবাসীক কোভিডৰ ভেকচিন ল'বলৈ আহ্বান জনোৱা হৈছে। সকলোকে ভেকচিন লোৱাৰ বাবে অনুপ্ৰাণিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে সঞ্জীৱনী অভিযানৰ সংগীত। এই মহামাৰী শীঘ্ৰে অন্ত পৰাৰ কামনাৰে আগবঢ়াইছো সঞ্জীৱনী অভিযানৰ এই সংগীত। टीका लगा वो जरा टीका लगा, जब अपनी बारी आए टीका लगा, हो ये जो ढाल सी है वो कमाल सी है, संजीवनी आई यहाँ। टीका लगा वो जरा टीका लगा, वो जरा टीका 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 लगाया क्या? মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore. Corona সংক্ৰমণ হ্ৰাস হোৱা জিলাসমূহত ক্ৰমাৎ শিথিল হ'ব কোভিডৰ নীতি নিৰ্দেশনা। আজি সৰুসজাইত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অৱশ্যে ৰাজ্যবাসীৰ ওপৰতহে কোভিড নিয়ন্ত্ৰণ বহু পৰিমাণে নিৰ্ভৰ কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। 15 জনৰ পিছত নতুন কি সিদ্ধান্ত গ্ৰহণ কৰা হয় এতিয়া ক'ব নোৱাৰি বুলি উল্লেখ কৰি তেওঁৰ লগতে সকলো লোকক কোভিড নীতি নিয়ম মানি চলিবলৈ আহ্বান জনায়। অসমে এখন ৰাজ্য যোনে লকডাউন নিদিয়াকৈ আমি কোভিডৰ সৈতে যুঁজিব চেষ্টা কৰিছো। হয়তো লকডাউন দিলে ৰিজাল্ট আমি আৰু সোনকালে পালোহেঁতেন। উইদাউট লকডাউন আমি যাতে জীৱিকাৰ ওপৰত আঘাত নপৰে এটা সুষম
বেলেন্স মেইনটেইন কৰি আমি কোভিডৰ বিৰুদ্ধে যুঁজাৰ চেষ্টা কৰিছিলোঁ 50% কোভিড কমিছে গুৱাহাটীত তাতকৈ বেছি কমিছে কিন্তু মই যিমান ভাবিছিলোঁ সিমানখিনি কমা নাই আমাৰ কমাৰ প্ৰক্ৰিয়াটো আৰু অলপ ফাষ্ট হ'ব লাগিছিল তথাপিতো মই ভাবিছোঁ যে এই মাহলৈ আমি নিশ্চয় কোভিডৰ পৰা আমি কিছু বিৰাম পাম আৰু ডিস্ট্ৰিক্ট ওয়াইজ পজিটিভিটি ৰেট চাই আমি কিছু জীবন শিথিল কৰাৰ বাবে 15 তাৰিখৰ পৰা ব্যৱস্থা ল'ম ইট উইল বি মোৰ অন এ সাইন্টিফিক প্যাটাৰ্ন যা যে সকলোকে খুলি দিলো তেনেকুৱা নহয় বিকজ উই হ্যাভ টু সেভ লাইফ সো দ্য ডিস্ট্রিক্ট হুইচ উইল পারফর্ম বেটার দে উইল গেট রিল্যাক্সেশন মোর ফাস্টার আৰু যোনে আমি পারফর্ম ভাল কৰি কৰিব নোৱাৰিম তেওঁলোকে অলপ বেছি দিনলৈকে হয়তো লকডাউনৰ পৰিৱেশত থাকিব লাগিব কৰ্কট ৰোগত আক্ৰান্ত হৈ চিৰবিদায় মাগিলে মণিপুৰৰ স্বৰ্ণজয়ী বক্সাৰ এন টিংকু সিং গৃহভূমিত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হয় স্বৰ্ণজয়ী বক্সাৰগৰাকীৰ শেষকৃত্য ইপিনে বক্সিং ৰিঙৰ তাৰকাগৰাকীক হেৰুৱাই মৰ্মাহত হৈ পৰিছে দেশৰ ক্ৰীড়াপ্ৰেমী নিয়তিৰ আগত হাৰ মানিলে বক্সিং তাৰকাই 42 বছৰীয়া টিংকু সিঙৰ দেহাৱসান দেশৰ ক্ৰীড়া ক্ষেত্ৰত অপূৰণীয় ক্ষতি বক্সিং ৰিঙত হাৰ নমনা মণিপুৰৰ তাৰকা এন টিংকু সিঙে হাৰ মানিলে নিয়তিৰ আগত দীৰ্ঘদিন ধৰি অসুস্থ হৈ 42 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে এছিয়ান গেমছৰ স্বৰ্ণজয়ী বক্সাৰগৰাকীয়ে 2017 চনৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল এন টিংকু সিং বিগত বৰ্ষত কালদৈত্য কৰোনাক পৰাজয় কৰি ঘৰলৈ উভতিছিল যোদ্ধাগৰাকী কিন্তু লাহে লাহে ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি ঘটিছিল এইগৰাকী বক্সিং তাৰকাৰ দীৰ্ঘদিনে জীৱন মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে স্বৰ্ণজয়ী টিংকু সিঙে 1998 চনৰ বেংকক এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰি ভাৰতক গৌৰৱান্বিত কৰিছিল মণিপুৰৰ এইগৰাকী বক্সাৰে হাতৰ যাদুৰে সকলোকে চমকিত কৰা এইগৰাকী খেলুৱৈক প্ৰদান কৰা হৈছিল অৰ্জুন আৰু পদ্মশ্ৰী সন্মান ভাৰতীয় নৌবাহিনীতো সেৱা আগবঢ়াইছিল এইগৰাকী বক্সিং তাৰকাই কিন্তু বৃহস্পতিবাৰে পুৱাই হঠাৎ আহিল সেই দুখবৰটো আত্মীয় তথা শুভাকাংক্ষীক কন্দুৱাই চিৰবিদায় মাগিলে বক্সাৰ এন টিংকু সিঙে ইপিনে গৃহভূমিতে ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হয় স্বৰ্ণজয়ী বক্সাৰগৰাকীৰ শেষকৃত্য জনপ্ৰিয় খেলুৱৈগৰাকীক হেৰুৱাই মৰ্মাহত হৈছে দেশৰ প্ৰতিগৰাকী ক্ৰীড়াপ্ৰেমী আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতৰ নাম সোণালী আখৰেৰে খোদিত কৰা খেলুৱৈগৰাকীৰ মৃত্যু দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে এক অপূৰণীয় ক্ষতি মণিপুৰৰ পৰা এনথেম বিশ্বজিৎ মেইটেৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আজিৰে পৰা আৰম্ভ হ'ল মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি কোভিডত আক্ৰান্ত হৈ পিতৃ মাতৃৰ মৃত্যু হোৱা শিশুলৈ সহায়ৰ হাত চৰকাৰৰ এতিয়াৰ পৰা এনে ঘাট মাউৰা শিশুৱে 24 বছৰ বয়সলৈ প্ৰতিমাহে লাভ কৰিব 3500 টকাকৈ এনে শিশুৰ অধ্যয়ন আৰু থকা খোৱাৰ সকলো দায়িত্ব গ্ৰহণ কৰিব চৰকাৰে এই আঁচনিখন আজি মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজ হাতে ঘাট মাউৰা শিশুৰ হাতত অৰ্পণ কৰে 3500 টকাৰ চেক ইপিনে 11টা শিশুৰ বাবে বেংকত ফিক্সড ডিপজিট কৰে 7,81,200 টকাকৈ দুৰ্ভগীয়া শিশুসকলক কম্পিউটাৰ তথা লেপটপ প্ৰদান কৰিব চৰকাৰে আজিৰ অনুষ্ঠানত কেইবাগৰাকীও মন্ত্ৰীও উপস্থিত আছিল দুৰ্ভাগ্যৰ মাজতো সৌভাগ্য যে আমি যি কেইজন শিশুৰ এতিয়ালৈকে আবেদন পাইছো তেওঁলোক অৰফেন with support from extended family অৰ্থাৎ কোনোবা পেহিয়েকৰ লগত আছে কোনোবা খুৰাকৰ লগত কোনোবা বৰদেউতাকৰ লগত সো আমি তেওঁলোকক ৰেসিডেন্সিয়েল স্কুলত পঠোৱাৰ প্ৰশ্নটো নাহে বিকজ দে আৰ উইথ देयर extended family so immediately the other part of the schemes comes into play অৰ্থাৎ the component number 1 য'ত শিশু অনাথ হৈছে কিন্তু there is a support system
তেনেকুৱা শিশুৰ বাবে আমি কৈছিলোঁ যে আমি মাহত ৩,৫০০ টকা পোৱাৰ ব্যৱস্থা কৰি দিম। আজি আমি যিকেইগৰাকী শিশুৰ পৰা আবেদন পাইছোঁ ইয়াৰ আৰু আইডেন্টিফিকেশ্যনৰ কাম চলি আছে আৰু বহুত শিশু থাকিব। আজি যি আমি 11 গৰাকী শিশু আমি ইয়াতে পাইছোঁ এওঁলোকক আমি প্ৰত্যেক গৰাকীকে এখন ৭,৮১,২০০ টকাৰ আমি একোখন ফিক্সড ডিপজিট দিছোঁ। এই ফিক্সড ডিপজিটখনৰ ভিত্তিত ২৪ বছৰ নোহোৱালৈকে তেওঁলোকে মাহত ৩,৫০০ টকাকৈ লাভ কৰি থাকিব। অৰ্থাৎ SBI লগত আমাৰ যিটো ফিক্সড ডিপজিটৰ যিটো আমি টাৰ্মছ বনাইছোঁ সেই টাৰ্মছ মতে they will get 3,500 rupees monthly till they attain age of 24 years. আমি ঘোষণা কৰোঁতে এইটো স্কিমত নাছিলে, কিন্তু ইয়াত এটা এডিশ্যনেলি কম্পোনেণ্ট হ'ব যে ২৪ বছৰ হৈ যোৱাৰ পিছত এই ৭,৮১,০০০ টকাটো তেওঁলোকৰ হৈ যাব। So ৩,৫০০ টকাকৈ মাহত পালোঁ আৰু on the expiry of the term of the fixed deposit the principal value, the principal amount will not come back to the government usually which should have been because of the scheme which we announced. আমি অলপ স্কিমটোত অতিৰিক্ত কম্পোনেণ্ট এটা লগাই দিলোঁ যে this money will go to them. কাৰোবাৰ পঢ়া শুনাত, কাৰোবাৰ বিয়া বাৰুত বিভিন্ন ধৰণে সহায় হ'ব। লগত আমি তেওঁলোকক এটা লেপটপ দিছোঁ আৰু এই মাহৰ ৩,৫০০ টকা যেহেতু ফিক্সড ডিপজিটত আফটাৰ এ মান্থ এক্ৰু হ'ব, এই মাহৰ ৩,৫০০ টকাটো আমি বাই চেক দিছোঁ। অৰ্থাৎ এই মাহৰ ৩,৫০০ টকাটো আমি এখন বেলেগ চেক দিছোঁ, ফিক্সড ডিপজিটখন হাতত তুলি দিছোঁ, বেংকৰ পৰা ৩,৫০০ টকাকৈ ২৪ বছৰ বয়সলৈকে পাই থাকিব। And on expiry of the or after attaining the age of 24 years, the amount will be, principal amount will be credited to their account, not to the government account. কবিসৃষ্ট পৰিৱেশত হাহাকাৰ লাগিছে পশুপালকৰ। গৰুৰ খুটি খিৰুৱা গাখীৰৰ গ্ৰাহক নাপায়, মূৰে কপালে হাত দিব লগা হৈছে গোপালকে। অসহায় গোপালকে খং আৰু ক্ষোভত চাৰিকৰীয়া নদীত উটুৱাই দিছে 100 লিটাৰ গাখীৰ। কৰোনা মহামাৰীয়ে জীৱনৰ গতিপথ সলনি কৰিছে বহুতৰ জীৱনলৈ নমাই আনিছে কাল অমানিশা। ভৱিষ্যতৰ সপোন দেখি খাটি খোৱা একাংশ লোকৰ জীৱন হৈ পৰিছে অন্ধকাৰ। মাজুলীত একাংশ পশুপালকৰ হাহাকাৰ, নদীত উটুৱাই দিলে 100 লিটাৰ গাখীৰ। চাৰিকৰীয়া নদীত মহৰ গোৱাল আৰু দুগ্ধ ব্যৱসায়ীয়ে পেলাই দিলে গাখীৰ। উৎপাদিত দুগ্ধ বিক্ৰী কৰিবলৈ উপযুক্ত বজাৰ নাই। এই দুগ্ধ ব্যৱসায়বোৰেতো আমি বহুত বিপাঙত পৰিছোঁ, কিয়নো এই হেৰি বন্ধ হোৱাৰ কাৰণে আমাৰ কি কয় যোৰহাট আৰু বিভিন্ন বাহিৰলৈ গাখীৰবোৰ পঠিয়াব নোৱাৰা হৈছোঁ। আমি খুঁটিৰ পৰাও গাখীৰবোৰ লৈ পিনি আমি ক'ত চলাম, কি কৰিম, সেইটো কাৰণে আমি কি কৰিছোঁ, এতিয়া গাখীৰবোৰ যি আধা গাখীৰ লৈছোঁ, আধা গাখীৰবোৰ লৈ আমি সেই নদীতে পেলাই দিছোঁ আৰু বাকীবোৰ খুঁটিঅলাবোৰো নদীতে গাখীৰ পেলাই দিছে। ইফালে পথাৰতে জহি খহি গৈছে উৎপাদিত শস্য। বজাৰৰ অভাৱত ঘৰতে পচিবলৈ ধৰিছে ৰঙালাও। ওদালগুৰিৰ এইসকল থলুৱা কৃষকৰ মূৰত কোভিডসৃষ্ট পৰিৱেশে সোধাইছে ৰাম টাঙুল। যে যদি আমাৰ নতুন চৰকাৰখনে আমাৰ এই কৃষকসকলক যদি কিছু সাহায্য দিয়ে আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা যদি আমাক বিষয়ববীয়াবিলাকে যদি আহি পেলাই এই খেতিবিলাক চায়, তেতিয়াহ'লে আমি নিশ্চয় আনন্দিত হ'ম। ৰাজ্যৰ এনে থলুৱা কৃষিজীৱী লোকসকলক উপকৃত কৰিবনে বৰ্তমান চৰকাৰে? বিভিন্ন সময়ত চৰকাৰে গ্ৰহণ কৰা আঁচনিয়ে স্পৰ্শ কৰিবনে এইসকল দুৰ্ভগীয়া লোকক? মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকী আৰু ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ।